মায়াৰ পৰা মন্ত্ৰীলৈ এসময়ত অসমৰ সাহিত্য সংস্কৃতি জগতৰ এটা নাম পবিত্ৰ মাৰ্ঘেৰিটা এতিয়া কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মোদীৰ কেবিনেটত স্থান পালে পবিত্ৰ মাৰ্ঘেৰিটাই যোৰহাটৰ জেবি মহাবিদ্যালয়ৰ পৰা শিক্ষা সাং কৰি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰা পবিত্ৰ মাৰ্ঘেৰিটাৰ উপাধি পিছে মাৰ্ঘেৰিটা নহয় পিতৃৰ পৰা পোৱা উপাধি সূত্ৰে তেখেত গগৈ যদিও মাৰ্ঘেৰিটা চহৰত স্কুলীয়া শিক্ষালৈ যৌৱন অতিক্ৰম কৰা যুৱ পবিত্ৰই চহৰখনৰ মুখত নিজৰ নামত মাৰ্ঘেৰিটা সংযোগ কৰিলে পিছে গগৈ হোৱাৰ বাবে কপাল ফুলিল নেকি পবিত্ৰ মাৰ্ঘেৰিটাৰ বহু বছৰ সাংসদ হৈ থাকিও মন্ত্ৰিত্বৰ পৰা বঞ্চিত হোৱা সাংসদসকলক নেওচি কেনেদৰে পবিত্ৰ মাৰ্ঘেৰিটাই লাভ কৰিলে মন্ত্ৰিত্ব বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে যে গৌৰৱ গগৈক ৰুধিবলৈ বিজেপিয়ে ব্যৱহাৰ কৰিলে নেকি আহোম সম্প্ৰদায়ৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক 1998 চনৰ পৰা 2002 চনলৈ মাহেকীয়া মায়াৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক আছিল পবিত্ৰ মাৰ্ঘেৰিটা গুৱাহাটীত জুবিন গাৰ্গৰ লগত লগ হৈ আৰম্ভ কৰে তেওঁ 90 দশকৰ জনপ্ৰিয় আলোচনী মায়া মায়াৰ জনপ্ৰিয়তাই সমান্তৰালভাৱে পবিত্ৰ মাৰ্ঘেৰিটাকো জনপ্ৰিয় কৰি তোলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰতিটো অসমীয়া ভাষী পৰিয়ালত তাৰোপৰি তেওঁ 2002 চনৰ পৰা 2005 চনলৈ আন এখন অসমৰ সাংস্কৃতিক মাহেকীয়া সাৰেগামাপাৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল সাংস্কৃতিক অনুষ্ঠানসমূহৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত ঘূৰিবলৈ সুযোগ পোৱা পবিত্ৰ মাৰ্ঘেৰিটাই পাছলৈ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত ভৰি দিয়ে 2014 চনত ৰাজনীতিত ভৰি দিয়ে তেওঁ বিজেপি দলৰ প্ৰাথমিক সদস্যপদ গ্ৰহণ কৰে আৰু দলৰ কাৰ্যকৰ্তা হিচাপে কামকাজবোৰ চলাবলৈ ধৰে উক্ত সময়ছোৱাত তেওঁ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ হিচাপে অগ্ৰণী ভূমিকা পালন কৰিছিল তাৰোপৰি তেওঁ বিজেপিৰ ছচিয়েল মিডিয়া কোষ অসম বিজেপিৰ প্ৰভাৰী আৰু কামৰূপ জিলা বিজেপিৰ জিলা প্ৰভাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল এইখিনিতে উল্লেখ কৰিব লাগিব যে পবিত্ৰ মাৰ্ঘেৰিটা বিজেপিৰ ছচিয়েল মিডিয়া কোষৰ দায়িত্বত থকাৰ সময়ছোৱাত দলটোৰ সামাজিক মাধ্যমে এক অনন্য গতি লাভ কৰিছিল 2017 চনৰ পৰা 2021 চনলৈ অসম চৰকাৰৰ জ্যোতিচিত্ৰ বনৰ অধ্যক্ষ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল এনেদৰে পাছলৈ 2022 চনৰ মাৰ্চত তেওঁ ৰাজ্যসভাৰ বিজেপি সাংসদ হিচাপে নিৰ্বাচিত হয় কম সময়ৰ ভিতৰতে মাৰ্ঘেৰিটাই সদনত তেওঁৰ পাৰদৰ্শিতা পূৰ্ণমাত্ৰাই দাঙি ধৰিছে ৰাজ্যসভাত মাৰ্ঘেৰিটাৰ উপস্থিতিৰ হাৰ আছিল 100% তেওঁ 45টা বিতৰ্কত সদনত অংশ লৈছে আৰু শক্তিশালীভাৱে বক্তব্য আগবঢ়াইছে উক্ত সময়ছোৱাত মাৰ্ঘেৰিটাই ৰাজ্যসভাত উত্থাপন কৰা প্ৰশ্নৰ সংখ্যা 80টা আৰু বৰ্তমান পবিত্ৰ মাৰ্ঘেৰিটাই পালে মন্ত্ৰিত্ব ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা লাভ কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই যোৰহাটত এইবাৰ গৌৰৱ গগৈ উত্থানত বিজেপি বিধ্বস্ত হোৱাৰ পাছত অসমৰ পৰা উজনিক প্ৰতিনিধিত্ব কৰিব পৰা এজন আহোম সম্প্ৰদায়ৰ মন্ত্ৰী হোৱা বাবেই পবিত্ৰ মাৰ্ঘেৰিটাক দিয়া হ'ল নেকি মন্ত্ৰিত্ব সেই প্ৰশ্ন এতিয়া সৰ্বত্ৰে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক